তেওঁ মুকলি কৰিব লাগে, এইটো চিধা কথা। কি শংকৰজ্যোতি বৰুৱা চোৰ আছিলে নে ডকাইত আছিলে নে? এটা জাতিক এনেকৈ অপমানসূচক মন্তব্য দিয়াৰ কাৰণে সেই তনু চাহি বুলি কোৱা সেই মহিলাগৰাকীক কেতিয়া অসম পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব আৰু কেতিয়া তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব? তেজ গোৱালা বুলি কোৱা বদনজনে, মই আপোনাক কেমেৰাত আকৌ স্পষ্টকৈ কৈছোঁ, বদন বুলি কৈছোঁ মই, বদনজনে ভয় কৰিছে যে 2026ত কিবা কাৰণে শংকৰজ্যোতি বৰুৱাই মোৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বী হ'ব নেকি। শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিন্তু মই ভাবিছোঁ যে বৰ্তমান সময়ত কিন্তু অসমৰ ৰাইজে আছুৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কিবা এটা আশা কৰিছিলে যে এই প্ৰেমটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজতো ইমান নাথাকে, যিটো প্ৰেম এই বহিৰাগত বণিক গোষ্ঠীৰ কাৰণে যিখিনি প্ৰেম আছে এই প্ৰেমখিনি সলনি কৰি এই খিলঞ্জীয়া থলুৱা মানুহখিনিক এইখিনি মৰম কৰিবলৈ আৰম্ভ কৰক। শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিন্তু মই ভাবিছোঁ যে বৰ্তমান সময়ত কিন্তু অসমৰ ৰাইজে আছুৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কিবা এটা আশা কৰিছিলে যে এটলিষ্ট দুটা এৰিয়াৰ ওপৰত অসমীয়া এজন ব্যক্তিক অনা অসমীয়া ব্যক্তিয়ে আপোনাৰ ইমান বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰাৰ পাছত অপমানসূচক মন্তব্য তাত থকা অসমীয়া মানুহখিনিক কোৱাৰ পিছত আৰু দাগী অপৰাধী নিচিনাকৈ যে শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই আপোনাৰ আদালতলৈ চুচাই লৈ যোৱা হ'ল, এই দুটা বিষয়ৰ ওপৰত কিন্তু মই বিচাৰিছোঁ বা ৰাইজে বিচাৰিছিলে যে সদৌ অসম ছাত্ৰ সন্থাই ইয়াত হস্তক্ষেপ কৰিব লাগিছিলে। এইটোতো সাংঘাতিক ধৰণে এটা ডাঙৰ অপৰাধ কৰিছে আৰু মহামান্য আদালতে ইতিমধ্যে ঘোষণা কৰি থৈছে যে গ্ৰেপ্তাৰ কৰা এনেকুৱা অপৰাধীয়ে হওক বা নিৰপৰাধীয়ে হওক, অপৰাধী হয়নে নহয় তাক আদালতত বা আমাৰ কি কৈছে মহামান্য আদালতে বিচাৰ কৰাৰ পাছতহে এই ঘোষণা হ'ব। কিন্তু জাতীয় জীৱনৰ কাৰণে কাম কৰা এজন ব্যক্তিক হেণ্ডকাফ লগাই নিয়াটো বৰ্তমান সময়ত ই সকলোতকৈ ডাঙৰ এটা অপৰাধজনক বিষয়। এই বিষয়ত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, ৰাজনৈতিকভাৱে কোনোবা জড়িত থকা ব্যক্তিয়ে হওক বা তাৰ DC SP যিয়ে নহওক লাগে, সেই DC SP UPSC ক্ৰেক কৰি আহি সেইখিনি ন্যূনতম জ্ঞান নহ'লনে যে কাৰোবাৰ ছত্ৰ ছায়াত তেওঁলোকে সকলো ৰুলছ ৰেগুলেশ্যন ব্ৰেক কৰি আৰ্টিকেল 21 ব্ৰেক কৰি তেওঁলোকে হিউমেন ৰাইটছ ভায়লেট কৰি পিনে তেওঁলোকে এজন জাতীয় জীৱনৰ কাৰণে কাম কৰা ব্যক্তিক হেণ্ডকাফ লগাইছে। কি শংকৰজ্যোতি বৰুৱা চোৰ আছিলে নে ডকাইত আছিলে নে পূৰ্বতে শংকৰজ্যোতি বৰুৱা এনেকৈ এৰেষ্ট হোৱাৰ পিছত আদালত বা তেওঁলোকে তেনেকৈ পলাই দৌৰি যোৱা কিবা তেওঁ মানে বিগত দিনত কিবা ৰেকৰ্ড আছিলে নে তেখেতে ড্ৰাগছ পেডলাৰ হয় নে তেখেতে কিবা ধৰ্ষণকাৰী হয়, কি হয় নে তেখেত সন্ত্ৰাসবাদী হয়। কিন্তু যিমানখিনি তেখেতক চাওক, মানুহখিনিয়ে সিমানডোখৰ সময়লৈকে নিমাত আছিলে যেতিয়ালৈকে শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগোৱা নাছিলে। শংকৰজ্যোতি বৰুৱাৰ হাতত যেতিয়া হেণ্ডকাফ লগাই দিলে বা যেতিয়া সেই তনু চাহি বুলি কোৱা এই BN সিঙৰ পেট্ৰল পাম্পৰ যে মালিক মানে জীয়েকে যেতিয়া এনেকুৱা অদ্ভুত এটা মন্তব্য যে অসমীয়া জাতিটো ফ্ৰীমে খানেৱালা জাতিহে দালালি বুলি যেতিয়া কৈ দিলে, ইয়াৰ পিছত কিন্তু গোটেই শদিয়াপা ধুবুৰীলৈ প্ৰত্যেকজন স্বাভিমানী অসমীয়া কিন্তু জাঙুৰ খাই উঠিলে। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কিন্তু হস্তক্ষেপ কৰিব লাগিছিলে, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই হস্তক্ষেপ কৰাৰ আগতেই বিভিন্ন দল সংগঠন বিভিন্নজন ব্যক্তিয়ে ইভেন মুখ্যমন্ত্ৰীয়ে কথাটোক স্পষ্টকৈ ক'লে যে হেণ্ডকাফ লগোৱাটো এটা ভুল হৈছে। এটলিষ্ট ন্যূনতম সেইখিনি বস্তুত আমি বিচাৰিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাই হস্তক্ষেপ কৰাটো। চাওক, শংকৰজ্যোতি বৰুৱাক এটা কাৰণে ছাপোৰ্ট কৰিব লাগিব যে শংকৰজ্যোতি বৰুৱা হ'ল বৰ্তমান সময়ত দত্ত বৰুৱা গোহাঁই এইখিনি আমাক থলুৱা খিলঞ্জীয়া মানুহ। আপুনি মোক এতিয়া এনেকৈও প্ৰশ্ন সুধিব পাৰে যে শংকৰজ্যোতি বৰুৱাই কিবা অপৰাধ কৰিছে বা অপৰাধৰ কৰাৰ ফলত বিল এচিড অসমত কিয় ছাপোৰ্ট কৰিছে। গতিকে অপৰাধ কৰিছেনে নাই কৰা তাৰ মীমাংসাটো আদালতে কৰিব। কিন্তু আছামিজ লোক ফ্ৰী মে খানেৱালা আদমি হে, আছামিজ লোক এই লোক মতলব দালালি হে বুলি যেতিয়া কৈছে, আপুনি এজন ধৰি লৈছোঁ সুস্থ ব্যক্তি হিচাপে মন মগজুত আপোনাৰ এইটো প্ৰতিক্ৰিয়া কৰিব যদি বহিৰাগত এজন ব্যক্তিয়ে চাওক, সিহঁতে ইয়াত ৰঘুমলা নিচিনাকৈ আহি পিনে ইয়াত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া ইহঁতে আহি মানে অসমীয়া জাতি সত্তাটোৰ ওপৰত সিহঁতি মানে কথা ক'বৰ কাৰণে সাহস ক'ত পালে। এটা সম্প্ৰদায় বহু সম্প্ৰদায় লগ লাগি পিনে এটা জাতি হয়। এটা সম্প্ৰদায় যেতিয়া এটা জাতিক, যিটো জাতিৰ লগত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আমি সংমিশ্ৰণ হৈ আছোঁ, ভাষা ভাষী মানুহ আমি জড়িত হৈ আছোঁ, এটা জাতিক এখিনি অসমীয়া মানুহক তেনেকৈ বেয়াকৈ মানে অদ্ভুত মন্তব্য কৰিছে। এতিয়া আমি আপোনালোকৰ চেনেলৰ যোগেদি অসম লাইভ 24 যোগেদি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আইনটো সকলোৰে বাবে সমান হ'ব লাগে। যি আইনৰ কাৰণে শংকৰজ্যোতি বৰুৱাক আজি আদালতলৈ ধৰি লৈছোঁ, আজি কাৰাগাৰলৈ নিক্ষেপ কৰিলে অসম পুলিচ প্ৰশাসনে, সেই একে আইনৰ আধাৰত এটা জাতিক এনেকৈ অপমানসূচক মন্তব্য দিয়াৰ কাৰণে সেই তনু চাহি বুলি কোৱা সেই মহিলাগৰাকীক কেতিয়া অসম পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব আৰু কেতিয়া তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তাৰ যিগৰাকী SP আছে তেখেত এজন অনা অসমীয়া ব্যক্তি হয়, IPS হয়। সেই অনা অসমীয়া ব্যক্তিজনক
এই বিষয়ৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে দায়িত্ব দিব নালাগে কাৰণ যিজন অনা অসমীয়া ব্যক্তিয়ে এছপিয়ে তেখেতে আইন কানুন একো চিনি নোপোৱাকৈ BNSৰ একো বিষয়ৰ ওপৰত তেওঁ কাণ্ড জ্ঞান নথকাকৈ এজন যদি অসমীয়া থলুৱা যদি ধৰিছোঁ আপোনাৰ এটা জাতীয়তাবাদী ব্যক্তিক যদি তেওঁ ৰাজনৈতিক হেঁচাৰ কাৰণে তেওঁ যদি জেল হাজতলৈ প্ৰেৰণ কৰিব পাৰে তো আহি থকা দিনত তেওঁ কেতিয়াও কোনো কাৰণত শুদ্ধ এটা সিদ্ধান্ত দিব নোৱাৰিব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP হৰমিত সিং ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই তদন্তৰ কাৰণে তাত যিজন মানে উচ্চ পদস্থ আৰক্ষী বিষয়া নিয়োগ কৰিব তেখেত মানে এজন বায়াছ নকৰা নিউট্ৰেল এজন মানুহ হ'ব লাগে আৰু তেখেত যদি আজি আমাৰ কি কয় এজন অসমীয়া ব্যক্তি হয় আনকি আমাৰ ইয়াতে আছে পাৰ্থ সাৰথী মহন্ত তেখেত এজন সুদক্ষ নিউট্ৰেল বিষয় আমি দেখিছোঁ বহু ক্ষেত্ৰত তেওঁ দক্ষতাৰে কাম চলাই আছে এনেকুৱা দক্ষ ব্যক্তি তাত এপইণ্ট কৰিব লাগে যোৱা এই দুদিন ধৰি পেলাই কোনো ইয়াত সদৌ অসম ছাত্ৰ সন্থা এজন ব্যক্তি আমি ইয়াত ষ্টেটমেণ্ট দেখা নাই কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ অবিহনেও ইতিমধ্যে আন্দোলন চলি আছে মানে ইয়াৰ পৰা এটা কথা ক'ব পাৰি বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থা অসমত সকলোতকৈ ডাঙৰ সংগঠন বুলি ক'লেও ভুল নহ'ব কিন্তু তেনেকুৱা এটা সংগঠন নথকাৰ স্বত্তেও তেওঁলোকৰ মানে উপস্থিতি নোহোৱা স্বত্তেও কিন্তু আন্দোলন চলিছে ৰাইজে কিন্তু ন্যায় বিচাৰিছে গতিকে ৰাইজ অসমীয়াতকৈ কোনো দল সংগঠন ওপৰত নহয় আহি থকা দিনত কিন্তু অসমৰ ৰাইজে কিন্তু এনেকুৱাবিলাক প্ৰত্যেকটো কথা আপোনাৰ তেওঁলোকে কি কয় ৰেজিষ্টাৰ বুকত কিন্তু হিচাপ কৰি ৰাখিব মই বিচাৰিছোঁ যে সকলো স্বাৰ্থ ত্যাগ কৰি জাতিৰ স্বাৰ্থত সকলোবিলাক ন্যস্ত হ'ব লাগে তেওঁ মুকলি কৰিব লাগে এইটো চিধা কথা আৰে এটা আপুনি চাওক ইয়াতকৈ দাগী অপৰাধীক অসম পুলিচ প্ৰশাসনে মাননীয় চৰকাৰখনে কি কৰে আপোনাৰ চাহ তামোল খুৱাই পিনে পঠিয়াই দিয়ে ইয়াতকৈ দাগী অপৰাধীক মানে আপোনাৰ জেল হাজতলৈ প্ৰেৰণ নকৰাকৈ তেওঁলোকে কি কয় আপোনাৰ হেৰি পাই যায় কি কয় জামিন পাই যায় অগ্ৰিম জামিন পাই যায় শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিয় তেতিয়া আক্ৰোশমূলক আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে তেৰেছ গোৱালা বুলি কোৱা বদনজনে মই আপোনাক কেমেৰাত আকৌ স্পষ্টকৈ কৈছোঁ বদন বুলি কৈছোঁ মই বদনজনে ভয় কৰিছে যে 2026ত কিবা কাৰণে শংকৰজ্যোতি বৰুৱাই মোৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বী হ'ব নেকি এজন ভাল ফাইটাৰে ভাল প্ৰতিযোগীয়ে সেইটোহে বিচাৰে যে মই ভালকৈ প্ৰতিযোগিতা কৰিম মই আৰু বেছিকৈ মোৰ ভাগৰ কম্পিটিশ্যনটো ষ্ট্ৰং হওক ডেভেলপ হওক কিন্তু তেৰেছ গোৱালা যি কুচক্ৰান্ত মই তেৰেছ গোৱালা ইয়াত মই যে জড়িত হৈ আছে বুলি বিষয়টোত ইয়াত যে হস্তক্ষেপ তেখেত আছে বুলি তেখেতে যেতিয়া কথাটো কৈছে যে মই DC SPক ফোন কৰিছোঁ বুলি কথাটো কোৱা 5 ঘণ্টা আগত মই নিউজ চেনেলত কৈছোঁ যে ইয়াত মই ৰাজনৈতিকভাৱে গোন্ধ পাইছোঁ আৰু নহ'লেনো শংকৰজ্যোতি বৰুৱাক ইমান সামান্য এটা ঘটনাত ধৰি লৈছোঁ চাওক আপুনি তাত যিমান ভিডিঅ' চাইছে এটা ভিডিঅ'ত আপুনি ক'ব নোৱাৰে যে শংকৰজ্যোতি বৰুৱা কাৰোবাক চৰি আছে কাৰোবাক লঠি আছে কাৰোবাক গুৰি আছে কাৰোবাক বেয়াকৈ কৈছে একো কোৱা নাছিলে কিন্তু সেই ভিত্তিত কেৱল কিয় অকল শংকৰজ্যোতি বৰুৱা কিয় তনু চাহী নহ'ল কিয় কিৰণ চাহী নহ'ল কিয় BN সিং নহ'ল কিয় RN সিং নহ'ল গতিকে এটা কথাই হয় এখন চৰকাৰে কিন্তু বহিৰাগত বণিক গোষ্ঠীক বেছিকৈ তেল মাৰে বেছিকৈ মৰম কৰে এই সাংঘাতিক ধৰণৰ এটা প্ৰেম মানে এই প্ৰেমটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজতো ইমান নাথাকে যিটো প্ৰেম এই বহিৰাগত বণিক গোষ্ঠীৰ কাৰণে যিখিনি প্ৰেম আছে এই প্ৰেমখিনি সলনি কৰি এই খিলঞ্জীয়া থলুৱা মানুহখিনিক এইখিনি মৰম কৰিবলৈ আৰম্ভ কৰক আৰু এটা কথা মই দেখিবলৈ পাইছোঁ 2-4জনে লাহে লাহে লিখিবলৈ আৰম্ভ কৰিছে শংকৰজ্যোতি বৰুৱাৰ এগেইনষ্টত তেওঁৰ লগত একেলগে কাম কৰা এটা সময়ৰ নেতাবিলাকে এইটো বেয়া কথা হয় চেইন অফ কামাণ্ড মানিব লাগে ওপৰ বছে কোনোবাই কামান দিছে মানিব লাগে আমি দেখিবলৈ পাইছোঁ শংকৰজ্যোতি বৰুৱাৰ হৈ পিনে তেওঁ আঞ্চলিক মানে সদৌ অসম ছাত্ৰ সন্থা তেওঁ আঞ্চলিক সমিতি কোনোবা এজন ব্যক্তিয়ে ষ্টেটমেণ্ট এৰাও আমি দেখা নাই হ'ব পাৰে তেওঁলোকৰ দেখিছোঁ মানে সুপ্ৰিম কামাণ্ডে মানা কৰিব পাৰে কিন্তু এটা কথা হয় মানুহৰ যদি য'ত ন্যূনতম গণতান্ত্ৰিক ব্যৱস্থা নাথাকে তাত কিন্তু কেতিয়াও কোনো কাৰণত মানুহে কাম কৰিব নোৱাৰে চাওক আজি যিকোনো ধৰণৰ এক্সট্ৰিমিষ্ট এটা অৰ্গেনাইজেশ্যনতো চাগে তাত ন্যূনতম ডেম'ক্ৰেচি থাকে হয়নে এটা সংগঠন আমি বিচাৰিছোঁ সেইখিনি মানে স্বাধীনতা দিব লাগে সেইখিনি বাক স্বাধীনতা থাকিব লাগে যাতে এই শুদ্ধটো শুদ্ধ ভুলটোক ভুল বুলি মাতিবৰ কাৰণে আমি বিচাৰিছোঁ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আজি নহয় কাইলৈ যদি আপোনাৰ উৎপল শৰ্মাৰ লগতো হয় পৰহিলৈ যদি সমীৰণ ফুকনৰ লগতো হয় চতখিলে যদি ধৰি লৈছোঁ বোলে আপোনাৰ নেক্সট দিনাখন যদি আপোনাৰ সমুদ্ৰ ভট্টাচাৰ্যৰ লগত যদি এনেকুৱা ঘটনা ঘটে আমি আছোঁ বুলি নহয় সেই আমাৰ যে খিলঞ্জীয়া থলুৱা মানুহৰ ক্ষেত্ৰত হোৱা এনেকুৱা ঘটনাৰ কাৰণে আমি কিন্তু মাত মাতি যাম ইয়াক কেতিয়াও কোনো কাৰণত ৰুদ্ধ কৰিব নোৱাৰোঁ আৰু বিলাসিতা অসমৰ এটা স্পষ্ট কথা জাতি যেতিয়া বিপদত তেতিয়া বিলাসিতা অসম থাকিব কাষত